Hello everyone, good morning, good afternoon. Yes, so আজি মই খেতি পথাৰৰ খেতিখন চাব আহিছোঁ। দুদিন হ'ল আজি অহাই নাই বৰষুণ অহাৰ কাৰণে। আজি সময় পাইছোঁ সেইকাৰণে চাব আহিছোঁ। আপোনালোকৰ ফালে কেনেকুৱা বতৰ বাৰু? আমাৰ এইফালে বতৰ বেয়া, তথাপিও গৰম ইমান যে গৰম দিছে নহয়। ইয়াত চোৱা, এইটো হৈছে বাজৰা বুলি কয়। এইটো বাজৰাৰ খেতি হয়। ইয়াত দেখিছে নহয়, সৰু সৰু এইবোৰ চিৰা মানে আহি আছে। এইবিলাক কাটিবৰ সময় আহিব। এইবাৰ অহাৰ পিছত এয়া চোৱা, ইয়াৰ ভিতৰত দানা আহিব। এইবিলাক কাটিব লাগিব। এতিয়া বৰ্তমান অহা নাই, এনেই চিৰা আহিছে আৰু ইয়াৰ ভিতৰত দানা আহিব। এইটো দানাটো আৰু কাটিব লাগিব আৰু মানে আটা নিচিনা ইয়াক মেচিনত পেচাৰিলে মানে আটা গুৰি হয়। এইটো বাজৰা ৰুটি বুলি কয়। আৰু এইটো নহয় ৰাজস্থানৰ একদম প্ৰধান খাদ্য, মানে এইটো ৰুটিটো সকলোৱে ইমান ভাল পায় নহয়। এইটো ৰুটিটো হাতেৰে বনাব পাৰি। অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ, এইটো মই হাতেৰে বনাব লাগে। আৰু এইটো হৈছে সৰু, মানে এইটো পিছত লগোৱা আছে, সেইকাৰণে সৰু সৰু হৈ আছে। চোৱা, আপোনালোকে বাজৰাটো খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াতে কি হৈছে, আমাৰ ইয়াতে মানে মাইকী ছোৱালীবিলাকেও মানে লয় মাথাত। মাইকীবিলাকে মানে এইখন চুৰ্ণীখন মাথাত মানে মুখ বান্ধি থৈ দিয়ে। মতা মানুহক মানে ডাঙৰ মানুহক মুখ নেদেখুৱায় আৰু সেইকাৰণে মানে পথাৰত আহিলে এখন চুৰ্ণীখন মানে মুখ বান্ধি ল'ব লাগে। আপোনালোকে আৰু এনেকৈ নহ'ব, মানে মুখখন বান্ধি থোৱাৰ কাৰণে এনিটাইম মাথাত চুৰ্ণী লৈয়ে থাকিব লাগে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন, বাজ ৰুটি খাই পাইছেনে?